50 ওকে 50,000 টাকাত NS125 মাত্ৰ 4,000 চলিছে ওকে গাইজ আৰু এটা নতুন ভিডিঅ'ত আৰু আজি আছো জনিয়াত মানে জনিয়াতে একেলগে এটা লাইনতে মানে মোটামুটি মানে 6-8টা মান ডিলাৰে আছে মানে সব সেকেন্ড ডিলাৰ আৰু গোটেইখিনিতে মই ভিডিঅ' বনাও নাই কিহৰ কাৰণে ভাল নালাগে ন তেনেকুৱা এটা পিছত এটা আৰু সিহঁতৰ মানে প্ৰব্লেম থাকে গোটেইখিনি একেলগে ফ্ৰী নাথাকে আৰু এতিয়া আছো আৰু এখন ডিলাৰত তো চাব পাৰে এইখন কি কালেকশ্যন চব বহুত বেছি কালেকশ্যন ৰাখি থৈ দিছে সব পালচাৰ আৰু ইপিনে NS125 আৰু ইপিনে আছে আপাচি 160 তো বহুত বেছি কালেকশ্যন আছে আৰু সবখিনিয়ে বাজেট বাইক হয় তো আপোনালোকে টেনশ্যন ল'ব লগা নাই আৰু ইয়াতে ৰিফাইনেন্স এভেইলেবল নাই মই অলৰেডি ইয়াৰে আগতো এদিন বনাইছিলোঁ ভিডিঅ' তো এইটো ডিলাৰতে বনাইছিলোঁ সেইদিনাখন আহি কিনে তো আজি দুটা ডিলাৰত বনালোঁ দুটা মানে কালি যোৱাকালিতো চাইছে এটা ভিডিঅ' আৰু আজি এইখনত চাওক আৰু যিজনক ইপিনে আছে সব পালচাৰৰ কালেকশ্যন পালচাৰ গ্লেমাৰ সব এইখিনি আৰু 220F বহুত বেছি কালেকশ্যন আছে তো সেইকালৈকে ভিডিঅ'টো চাই থাকক একদমেই স্কিপ নকৰিব আৰু কাৰ মানে বহুতে মোক মানে কৰি আছে মানে হিন্দীত ভিডিঅ' বনাব লাগে তো মানে আপোনালোকে কমেণ্ট কৰক যাৰ হিন্দীত ভিডিঅ' মানে বনালে সুবিধা হয় তো প্লিজ কমেণ্ট কৰি মোক জনাওক যে হিন্দীত ভিডিঅ' বনাব লাগে ইয়া নালাগে লাগে যদি লাগে বুলি ক'ব নালাগে যদি নালাগে বুলি ক'ব তো যাৰ বেছি কমেণ্ট হয় মানে যদি লাগে বেছি ভিডিঅ' হয় দেন নেক্সট ভিডিঅ' হিন্দীত আহি যাব আৰু যদি নালাগে বুলি কয় দেন নালাগে তো অসমীয়াতে কৰি থাকিম বাৰু যি নহওক আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইপিনে লাইন আপ দেখাই আছোঁ আপোনালোকক চাওক ইমানখিনি গাড়ী ৰাখি থৈ দিছে বহুত বেছি গাড়ী আছে তো দাদাক মাতোঁ আৰু এক পিনৰ পৰা গোটেইখিনি দেখাইছোঁ চাই যাওঁ ওকে বাৰু এটা মিষ্টেক হৈ গ'ল কি মই কৈছিলোঁ যে ৰিফাইনেন্স নহয় আৰু ইয়াতে নতুনকৈ মানে মই ফাৰ্ষ্ট টাইম আহোঁতে হোৱা নাছিল ন অ'কে এতিয়া নতুনকৈ হৈ আছে চাওক পূৰা পোষ্টাৰ মাৰি দি দিছে IDFCৰ পৰা হয় ন অ'কে IDFCৰ পৰা ৰিফাইনেন্স হৈ যায় তো গোটেইখিনি দিয়া আছে তো অলৰেডি মই ভিডিঅ'ত জনাই দিম দাদাক সুধি কিনে কেনেকুৱা কি বাৰু যি নহওক এতিয়া ৰিফাইনেন্সো এভেইলেবল আছে তো এইটো বহুত ভাল খবৰ কিহৰ কাৰণে বৰপেটাত চাগে এইটোৱে ফাৰ্ষ্ট ন ৰিফাইনেন্স এভেইলেবল থকা এইখিনি জেগাত ওকে এইখিনি জেগাত মানে ফাৰ্ষ্ট এইখনৰ ৰিফাইনেন্স এভেইলেবল আছে তো এইটো আপোনালোকৰ কাৰণে ভাল খবৰ ৰিফাইনেন্সো ইয়াত এভেইলেবল আছে তো চাব পাৰে বহুত মানে ভাল কৰি ৰাখিছে এইখন তো সব ইপিনে সব পালচাৰ ৰাখি দিছে তো দাদাক মাতো এক সাইডৰ পৰা গোটেইখিনি দেখাই ও মেরে নাল খড়কে তু বালি জੱਜ तेरे बिना औखा कटा पल बलिए मेरियां तू जना विच जावे रज कर मेरे मसले दा हल बलिए नी चेहरे तेरे ओके বাৰু এইখিনি জনিয়াত মানে ফাৰ্ষ্ট এইখনতে মানে ৰিফাইনেন্স হয় বাৰু দাদা এতিয়া ক'ত হৈ আছে বৰপেটাত হৈ আছে ন অকল বৰপেটা হ'ব আপোনাৰ নলবাৰী হ'ব নলবাৰী পাঠশালা এইখিনি জেগাতো হৈ আছে মানে ওচৰে পাছৰেখিনি হৈ আছে তো আপোনালোকে আহিলে সুধিলে ভালকৈ গম পাব ক'ত ৰিফাইনেন্স হৈ আছে বাৰু যি নহওক ইয়াতে বহুতখিনি গাড়ী ৰাখি দিছে মানে গাড়ী লৈ কেনে কণ্ডিশ্যন লৈহে ৰিফাইনেন্স হয় ন কিছুমান গাড়ীত নহয় কিছুমান গাড়ীত হয় কিছুমান গাড়ী হয় কিছুমান গাড়ী নহয় কাৰণ ফিট থাকিলে হ'ব ওকে ফিট নাই NOC আগে বাকী আছে এইখন নহ'ব এইখন NOC অহাৰ পিছত হ'ব ওকে বাৰু যি নহওক আমি এইখনৰ পৰা ষ্টাৰ্ট কৰোঁ Yamaha SZRR বাৰু দাদা এইটো কেনেকুৱা দাম আছে 65 এইটো জাষ্ট আস্কিং না আহাৰ পাছত কিবা এটা মিলামিলি হয় মিলামিলি হ'ব একদম ট্ৰান্সফাৰ গোটেইখিনি কাগজ পাতি লৈ কেনে 65 আস্কিং আছে ওকে গোটেইখিনি কাগজ পাতি লৈ কেনে 65 আস্কিং আছে 19ৰ গাড়ী না ওকে 19ৰ গাড়ী কিমান মান ৰানিং আছে 15-16,000 ওকে 15-16,000 মান ৰানিং আছে তো গোটেইখিনি আহি কেনে চাই ল'ব গাড়ী কণ্ডিশ্যন চলাই চাব আৰু যদি মেকাৰানি যদি চাব পাৰিব নেকি পাৰিব ওকে মেকাৰানি আপোনালোকে যদি খোজা চাব পাৰিব আৰু ইপিনে আছে গ্লেমাৰ ৰেড কালাৰত আছে বাট এইটো কেনেকুৱা কি আছে 55 ওকে 55 আস্কিং আছে আৰু এইটো গাড়ী জানে বহুতৰ মানে ৰিচেল ভেলুটো বহুত বেছি ন এইখন বহুতে বিচাৰে ন ওকে বাৰু গ্লেমাৰ হয় তো চাব পাৰে ৰেড কালাৰত আছে আৰু কণ্ডিশ্যন বহুত ধুনীয়া আৰু আগৰ টায়াৰটো চব পূৰা নতুন লগাই দিছে তো লোৱাৰ আগতে ৱাশ্বিং হৈ যায় ন ওকে ৱাশ্বিং অলৰেডি কৰাই আছে সেইকাৰণে পূৰা গ্লেছ মাৰি আছে বাৰু লোৱাৰ আগত গোটেইখিনি হৈ যাব আৰু ইপিনে আছে আপাচি 160 4V বাৰু দাদা এইটো কেনেকুৱা কি আছে 1 লাখ ওকে 1 লাখ আস্কিং আছে যদি ইউটিউব চেনেলৰ পৰা আহে কিবা এটা কম হ'বনে নাই হ'ব ওকে কিবা এটা মিলাই দিব বাৰু 1 লাখ আস্কিং আছে আৰু ৰানিংখিনি নকওঁ কিবা যদি লোৱাৰ প্লেন থাকে দেন ডাইৰেক্ট আহি পেলাই চাই ল'ব আৰু নম্বৰটো 10,000 মান আছে না ওকে ওকে একো কেছ পাতি নাই চাব পাৰে ওকে ডাবল ডিছ ছিংগল ABS এটা স্ক্ৰেচো নাই চাব পাৰে ধুনীয়া কণ্ডিশ্যনৰ আছে এইটো আৰু ইপিনে আছে পালচাৰ 150 ন এইখন পালচাৰ 150 ডাবল চিট আছে ডাবল ডিছ ন ওকে ডাবল ডিছ ডাবল চিট তাৰ দাদা এইটো কেনেকুৱা আছে
এখানে 90 90 ওকে 90 আস্কিং আছে এখানে ABS থাকা ABS থাকা না প্লাস ABS ওকে তো ABS আছে এইখনত তো নাম্বার প্লেটটো দেখাই দিও ওকে নাম্বার প্লেটটো চাই লওক নাম্বার প্লেটটো ডাইৰেক্ট দেখাই দিব দিছে এইটো গোটেইখিনি চাই ল'ব কিবা যদি লাগে আৰু এইটোৰ মই নাম্বার প্লেট দেখাই দি আছোঁ বাৰু কিবা যদি থাকে আপোনালোকে চাই ল'ব BS6 এর হয় BS6 ন এইখন 1,65,000 1,65,000 ওকে ব্লেক কালাৰত আছে আৰু মোৰ ব্লেক ফেভৰেট কালাৰ হয় আৰু ৰানিং কিমান আছে 18,000 ৰানিং আছে তো গোটেইখিনি দেখাই দিছোঁ ওকে এল'হুইল থাকা চব এইটো চব এল'হুইল আছে তো বহুতে ধুনীয়া কণ্ডিশ্যনত আছে এইখন চাব পাৰে আৰু ডাবল ডিছ ABS আছে এল'হুইল আছে আৰু ৰানিঙো কম আছে আৰু কণ্ডিশ্যনো বহুত ধুনীয়া আৰু দামো 165 ন 165 আছে তো আহি পেলাই অলপ মিলামিলি কৰি ল'ব দাদাৰ লগত তেল চেল মাৰি অলপ কম কৰি দিব আৰু তো এইটো গ'ল আৰু ইপিনে আছে NS125 এইটো বহুত কমেণ্ট আহি আছিল মোৰ NS125 দেখাব লাগে তো আজি বৰপেটা 1 বছৰ হৈছে বয়স 4,000 দাউছে মাত্ৰ ওকে 4,000 মাত্ৰ দাউছে তো সবাই ৰানিং আছে 4,000 মাত্ৰ বাৰু দাদা এইটো দাম কিমান আছে 1 লাখ এইটো যদি ৰিফাইনেন্স কৰে কিমান মানত ওলাই যাব 50 ওকে 50,000 টকাত NS125 মাত্ৰ 4,000 চলিছে চাব পাৰে এইখন ৱেইট ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে আপোনালোকক এটা এপৰ বিষয়ে কওঁ এপটোৰ নাম হৈছে ইণ্ডিয়াৰ মষ্ট পপুলাৰ গেমিং এপ্লিকেশ্যন টেক্সেল আৰু আপোনালোকে ইয়াতে 10 টকা লগাই মানে 1-2 গুণ নহয় 9 গুণলৈকে মানে 10 টকা লগাই কিনে আপোনালোকে 90 টকালৈকে আৰ্ণ কৰিব পাৰিব আৰু ইয়াতে প্ৰত্যেক সোমবাৰে আপোনালোকৰ কাৰণে এটা ধামাকা অফাৰ আনে যোনটো আপোনালোকে মানে পাৰ্টিচিপেট কৰিলে তাত আপোনালোকে 13 Pro Max জিতাৰ চান্স পাব আৰু সেইটো কৰাৰ কাৰণে আপোনালোকে 500 টকা এটা ৰিচাৰ্জ কৰিব লাগে তো দেৰি কিহৰ ডিসক্ৰিপশনত লিংক আছে যাওক আৰু এবাৰ ট্ৰাই কৰি চাওক ওকে ইপিনে আছে FZS বাৰু দুটা একে মডেল হয় বাৰু দাদা এইটোকে সুধো আমি এইটোৰ দাম কেনেকুৱা কি আছে এটো হ'ব আপোনাৰ 95 আৰু এইটোৰ 85 ওকে 10,000 কম বেছি আছে যদি কালাৰ চুজ কৰিব খোজে ব্লু আৰু মানে গ্ৰীন টাইপৰ তলত তো কালাৰ চুজ কৰিব পাৰিব 95 85 কিমান ৰানিং আছে 12,000 ওকে 12,000 মান ৰানিং আছে নাম্বাৰ প্লেট দেখাই দিছোঁ দুটাৰে যদি কিবা থাকে ওলাই ল'ব আপোনালোকে আৰু ইয়াতে যদি কোনোবাই বাইক মানে বেচিব খোজে আপোনাৰ তাতে বেচিব পাৰিবনে হ'ব যদি নাই আপোনাৰ এক্সচেঞ্জ নকৰে জাষ্ট চেল কৰিব আপোনাৰ তাতে পাৰিব ওকে আপোনালোকে যদি ডাইৰেক্ট চেল কৰিব খোজে চেলো কৰিব পাৰিব পালচাৰ 125 ডাবল চিট ওকে বাৰু এইটোৰ কেনেকুৱা কি আছে 70,000 ওকে 70,000 আগত ডিছ আছে তো পালচাৰ 125 মাইলেজত ধুনীয়া চাব পাৰে এইখন আৰু ইপিনে আছে NS160 একদম নতুন গাড়ী এইখনত বহুত কমেণ্ট কৰি আছিল ন NS160 লাগে আজি NSৰ গোটেইখিনি কালেকশ্যন লৈ আহিছোঁ কিমান ৰানিং আছে 10,000 ওকে মাত্ৰ 10,000 ৰানিং আছে 1,10,000 ওকে 1,10,000 160 ডাবল ডিশ প্লাস ABS ওকে ডাবল ডিছ প্লাছ ABS আছে তো চাব পাৰে একদম BS6 হয় এটা স্ক্ৰেচো নাই চাব পাৰে বহুত ধুনীয়া কৰি ৰাখিছে গাড়ী বাৰু যিয়ে নহওক আহি পেলাই চাই ল'ব গোটেইখিনি আৰু ইপিনে আছে NS200 ৰেড আৰু ব্লেকত আছে বাৰু এইখন মানে গোটেইখিনি NS দেখাই দিছোঁ NS125 NS160 NS200 বাৰু দাদা এইটো 85 ওকে NS200 85 আছে আস্কিং তো চাব পাৰে কণ্ডিশ্যন বহুত ধুনীয়া কৰি ৰাখিছে আৰু চলাই লোৱাৰ আগতে চলাই চাব পাৰিব একদম ধুনীয়া কণ্ডিশ্যনত ৰাখিছে কিমান মান ৰানিং আছে এইটো 20,000 ওকে 20,000 মান ৰানিং আছে আৰু ইপিনে আছে 220F বাৰু দাদা এইটো কেনেকুৱা কি আছে 1,15,000 ওকে 1,15,000 আস্কিং আছে 220F আৰু কণ্ডিশ্যন বহুত ধুনীয়া চাব পাৰে ওকে ডাবল ডিছ আৰু ABS আছে তো চাব পাৰে 12,000 ওকে 12,000 10,000 ৰানিং আছে চাব পাৰে একদমেই কম চলিছে তো হালকা ফুলকা মডিফাইও আছে চাব পাৰে এইখন এবাৰ আৰু ইপিনে আৰু এখন আছে 220F BS6 এক বছৰ হৈছে ৰান হৈছে আপোনাৰ এইটো তলত 9,000 মান হৈছে ৰান ওকে 9,000 মান ৰানিং আছে 1,25,000 ওকে 1,25,000 আস্কিং আছে আহি পেলাই চাই ল'ব এবাৰ 90,000 ওকে 220F এইখন 90,000 টকাত আছে 60 ওকে আপাচি 160 60 দাম কৈছে ডাইৰেক্ট আৰু ইপিনে আছে NS160 80 ওকে 80 আৰু এইটোত যাৰ আগত দাদা এটা কথা দিলাও এই NS200খন যদি ৰিফাইনেন্স কৰে কিমান মান দিব লাগিব 85 আস্কিং আছে কিমান দিব লাগিব এইটো 40-45 মান দিলে এইখন ওলাই যাব NS200 বুজি পাইছে ন 40-45 দিলে NS200 ওলাই যাব আৰু এতিয়া আমি যাওঁ আৰু এখন আছে 220F বাৰু দাদা এইটো ব্লেকত আছে কেনেকুৱা কি আছে
85 ওকে 85 আছে 220F ব্লেক কালাৰত আছে আৰু সব একদম গ্লেজ মাৰি আছে ধুনীয়া কণ্ডিশ্যনত আৰু ইপিনে আছে 220 ক্ৰুজ এভেঞ্জাৰ আৰু সব এইটো বহুত ধুনীয়া লাগে পুৰা স্পৰ্ট বাইক লুক আৰু দাদা এইটো কেনেকুৱা কি আছে 1,20,000 1,20,000 ওকে 1,20,000 3,000 দাম হয় নাই 2900 ওকে 2900 মান ৰানিং আছে সব একদমে কম আছে 3,000 ৰানিং নাই নাম্বাৰ প্লেট দেখাই দিছোঁ একদম নতুন ৰাখি থৈ দিছে বাৰু চাব পাৰে এইখন আৰু ইপিনে আছে পালচাৰ 150 বাৰু এইটো কেনেকুৱা কি আছে 80 ওকে 85 মান ন 85 মান আছে আৰু পিছত টায়াৰটো দেখাই দিছোঁ একদম নতুন তো চাব পাৰে এবাৰ আহি পেলাই আৰু ওকে এইটো জাষ্ট সোমাইছে অলপ আগত সোমাইছে আৰু চাওক একদম ৱাশ্বিং কৰাই পলিচ মাৰি সোমাই থৈ দিব এতিয়া আৰু এইটো ব্লেক কালাৰত আছে দাদা এইটো দাম কিমান আছে 1,20,000 ওকে 1,20,000 আছে বঢ়িয়া কণ্ডিশ্যনত আছে কিমান ৰানিং আছে এইটোৰ ওকে ৰানিংটো বাৰু মাত্ৰ ৱাশ্বিং কৰিছে ন তো ধৰিব নোৱাৰি বাৰু ৰানিংটো পিছত চাই ল'ব আৰু কিবা যদি থাকে এইটো ৰিলেটেড সুধিব দেন দাদাক নম্বৰটো দিয়া আছে বা সুধি ল'ব মজা আছে ব্লেক কালাৰত আছে পুৰা গ্লেছ মাৰি আছে এইখন ধুনীয়া লাগে চাই ল'ব এইখন আৰু ইপিনে আছে পালচাৰ 150 ব্লু কালাৰত আছে আপোনালোকে যদি পালচাৰৰ যদি কালাৰ যদি বিচাৰে কালাৰো চুজ কৰিব পাৰিব ন ওকে মানে ইমান পালচাৰ ৰাখি থৈ দিছে দাদাই আৰু পালচাৰ 150 আছে এইখন ব্লু কালাৰ এইটো কেনেকুৱা কি আছে এখন 68 হ'ব 68 ওকে 68ত পাই যাব এইখন কণ্ডিশ্যন বহুত ধুনীয়া আছে 68 আৰু ইপিনে আছে ডিঅ' য়েলো কালাৰত আছে য়েলো আৰু ব্লেক বাৰু এইটো কেনেকুৱা আছে 48 ওকে 48 আস্কিং আছে ৰানিং কিমান মান আছে আমি চাই দিছোঁ ডাইৰেক্ট ওকে 10,000 ৰানিং আছে চাওক একদম কম চলা গাড়ী ৰাখি দি দিছে এটা গাড়ীৰ 20,000 ওপৰত ৰানিং নাইয়ে ক'ব গ'লে বাৰু ইপিনে আছে RTR 160 হোৱাইট কালাৰত আছে আৰু দাদা এইটো কেনেকুৱা কি আছে 92 ওকে 92 আছে এইবাৰ বাৰু ইপিনে আৰু দুই এখনমান গাড়ী আছে সেইখিনি দেখাওঁ ইপিনে চাওক বুলেট এইখনতো স্পেচিয়েল এডিশ্যন বাৰু দাদা এইটোৰ কেনেকুৱা দাম আছে 1.5 লাখ ওকে 1.5 লাখ এইটো আস্কিং আছে চাব পাৰে আৰু পাছততো কিবা এটা ইউটিউব চেনেলৰ পৰা আহিলে কম বেছি হৈ যাব ন ওকে কম বেছি হৈ যাব চাওক 13,000 মাত্ৰ ৰানিং আছে তো বুলেট লাভাৰ এবাৰ চাই ল'ব পাৰে এইখন আৰু ইপিনে আছে পালচাৰ 150 তো ব্লেক কালাৰত আছে বাৰু দাদা এইটো কেনেকুৱা কি আছে 52 ওকে 52 আস্কিং আছে চাব পাৰে নাম্বাৰ প্লেট দেখাই দিছোঁ যদি কিবা থাকে তো ওলাই ল'ব আৰু ইপিনে আছে পালচাৰ 150 এইখন বাৰু এইটোৰ কিমান কি আছে কণ্ডিশ্যন বহুত ধুনীয়া 70 ওকে 70 হ'ব এইখন এইটো 80 ওকে এইখন 80,000 টকাত 80,000 का तेरा खर्च आएगा ब्रो 78 ओके এইখন 78 আৰু এইখন 82 ओके ইয়াতে কালেকশ্যন খতম অলৰেডি মই গোটেইখিনি দেখালোৱে আৰু গোটেইখিনি দেখাইছোঁ ৰিফাইনেন্সো এভেইলেবল আছে আৰু দাদাইতো কৈছে অলৰেডি এতিয়া বৰ্তমান হৈ আছে আপোনাৰ নলবাৰী পাঠশালা আৰু বৰপেটা এইখিনি জেগাতে আৰু যদি অলপ ওচৰে পাছৰে হয় এইখিনিতো হৈ যাব ওকে গোটেইখিনি কালেকশ্যন দেখালোঁ আৰু গোটেইখিনি দেখা পাইছে ন পালচাৰ NS এইখিনি আছে তো যদি কিবা থাকে দাদাক ডাইৰেক্ট কণ্টেক্ট কৰিব নম্বৰটো দিয়া আছে ডিছপ্লেতে উঠাওক আৰু ফোন মাৰক ফুল ছাপোৰ্ট মোৰ পিনৰ পৰা একদম দাদাই বম গাড়ী ৰাখি থৈ দিছে আৰু ইয়াতে ৰিফাইনেন্স এভেইলেবল আছে ইয়াতে তো ৰিফাইনেন্স কৰিব খুজিলে কৰিব পাৰিব তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ লগ পাইছোঁ বহুত জল্দি নেক্সট এটা ভিডিঅ'ত টাটা আৰু যদি হিন্দীত ভিডিঅ' লাগে কমেণ্ট কৰক জল্দি